তিলনিলে ওলাইছে চাগে। এফালে আমি এতিয়া কেক কাটিবলৈ আহিছোঁ, কেক চেক লৈ আহিছোঁ। হেল্ল' গাইজ, আজি আমাৰ এই খুৰী ভাগৰ বাৰ্থডে। মানে যোৱাকালি ভিডিঅ'টো দিছিলোঁ, কালিয়ে হৈ গ'ল বুলি, কিন্তু কালি নাছিলে, আজি 27 তাৰিখৰ দিনাখনহে। আমি মানে আজি সময় নোহোৱাৰ কাৰণেহে কালি আনিবলৈ গৈছিলোঁ বস্তু। এইফালে কেক আৰু এইফালে চাহ খাবৰ কাৰণে বস্তু। আৰু এতিয়া খুৰী মানে তিলনিলৈ যাব। তাৰপিছত আমিও মানে ময়ো এতিয়া মামনি গাঁৱত দহা খাবলৈ যাম। সেইটো কাৰণে এতিয়া ৰাতিপুৱাই মানে আয়োজন কৰিছোঁ এইবোৰ এনেকৈ। আৰু এতিয়া কেক চেক সজাই ল'লোঁ, কটা হ'ব। এয়া আমাৰ খুৰী ভাগৰ কেক, এইফালে খুৰী বুলি লিখি আনিছোঁ। তাৰপিছত এয়া আমাৰ সদস্যসকল, কেইবাগৰাকীও নাই দেই, স্কুল গ'ল। আমিও এতিয়া মানে চব জেগাই জেগাই যাম আৰু ময়ো যাব ওলাইছোঁ মামনি গাঁৱত দহা খাবলৈ। তাৰপিছত এই ভনী যাব অফিচলৈ, সময়ে নাই। কালি ৰাতি অহা কথা আছিলে, কিন্তু ৰাতি মানে আহিবলৈ নোৱাৰিলোঁ। আৰু এয়া খুৰী এতিয়া তিলনিলৈ ওলাই আছে। আজি কেইবছৰ হৈ গ'ল নাজানো, খালি আজি দিনটো বুলি জানো আৰু আমাক গিফ্টটো দিলে আমাৰ ফালৰ পৰা খুৰীৰ কাৰণে আনিছোঁ। এয়া সৰু এটা উপহাৰ আমাৰ ফালৰ পৰা। তাৰপিছত এয়া দেখাই দিছোঁ খুৰীৰ কাৰণে। এয়া কেইবাগৰাকীও নাই কিন্তু দেই, আজি কেইবাগৰাকীও নাই, আমি কেইজনীয়ে মানে চম্ভালি লৈছোঁ আৰু আজি। মই একদম লেতেৰি হৈ আছোঁ দেই, লেতেৰি মানে এফালে যাবলৈ ওলাই আছোঁ। ইয়াৰ পৰা গৈ পেলাই যাম মামনি গাঁৱত দহা খাবলৈ। তাৰপিছত এইফালে এতিয়া আমাৰ কেক কটা পৰ্ব। এতিয়া আমাৰ কেক কটা হৈ গ'ল, এতিয়া নিজে খাম নিজে খাই লয় আগতে, আপোনাৰ জন্মদিন আমি ইয়াৰ পৰা খাই লওঁ। আমাৰ কেক কটা ইয়াৰ পৰা অকণ খাই দিয়া হৈ গ'ল দেই। আজি এনেকৈ মানে কেক কটা পৰ্ব হৈ গ'ল। আৰু কেইবাগৰাকীও নাই দেই, শেষেই হ'ল। এতিয়া কেক কটা হৈ গ'ল, এতিয়া চাহ খাবৰ কাৰণে এয়া ৰেডি কৰি আছোঁ। এইফালে এতিয়া চাহ বনি আছে। কেইবাগৰাকীও নাই দেই, আজি ভাল লগা নাই, আমি কেইজনীয়ে চম্ভালি লৈছোঁ আৰু উপায় নাই, আহিব পিছত। এয়া এতিয়া বস্তুবোৰ উলিয়াই আছে চাহ খাবৰ কাৰণে। এইফালে বহি আছে।